তাৰমানে মোৰ এগেইনষ্টত ইলেকশ্যন নেখেলিলে কুশল দুৱাৰী ভাল, ইলেকশ্যন খেলিলে কুশল দুৱাৰী বেয়া, ইমানেই নহয় জানো? অখিল গগৈৰ বিপক্ষে যদি কোনোবাই পুস্তিকা বিতৰণ কৰে, তেওঁৰ জীৱনত ভয়াৱহ কলংক আছে, ভাবিব নোৱাৰা। কিন্তু আমি লাজ পাওঁ কাৰণে আৰু এভিডেন্স জীয়াই আছে। আজি যদি মই ৰাজনীতি কৰিব খুজিলোহেঁতেন, এভিডেন্স দুটা জীয়াই আছে, মই ইমিডিয়েটলি ৰাইজৰ আগত লৈ আহিব পাৰোঁ। কিন্তু দুজন মানুহ বা দুজন ব্যক্তিৰ জীৱন ধ্বংস হৈ যাব পাৰে বুলিয়েতো আমি এইবিলাকত নানামো। কুশল দুৱাৰী ভাল বেয়া সেই পৰীক্ষাটোতো অখিল গগৈয়ে নকৰে। থাওৰাত তেওঁ দুবাৰ MLA হ'ল নে নাই? তাৰমানে ইনডাইৰেক্টলি অখিল গগৈয়ে কৈছে যে থাওৰাৰ গোটেই মানুহ বেয়া। তেওঁ কি বুজাই আছে? কুশল দুৱাৰীটো আজি প্ৰথম ইলেকশ্যন খেলা নাই, তেওঁতো ভেটাৰেন হৈ গ'ল ইলেকশ্যন খেলি। তাৰমানে থাওৰাৰ ৰাইজে কাম কৰিলে এইটো ক'ব খুজি আছে। আৰু এনেকুৱা ধৰণৰ কথা কোৱাটো ৰাজহুৱাভাৱে শুদ্ধ নহয়। প্ৰাৰ্থীৰ ওপৰত ব্যক্তিগত ওপৰত কিবা আছে, তেওঁ 5 বছৰ MLA আছিল, এবাৰতো বিধানসভাত প্ৰশ্ন সুধিব লাগিছিল, আজিলৈকেতো সোধা নাই। কোৰ্টত এখনতো PIL কৰিব লাগিছিল, আজিলৈকেতো কৰা নাই। তাৰমানে মোৰ এগেইনষ্টত ইলেকশ্যন নেখেলিলে কুশল দুৱাৰী ভাল, ইলেকশ্যন খেলিলে কুশল দুৱাৰী বেয়া, ইমানেই নহয় জানো? যোৰহাট, টিয়ক আৰু মৰিয়নি এইকেইটা আপোনাৰ কাৰণে প্ৰত্যাহ্বান আছে। মই আগতে কৈছোঁ যে যোৰহাট লোকসভাত BJPয়ে পৰম্পৰাগতভাৱে 50% ছিট পাই আছে, 50% পোৱা নাই। ডিব্ৰুগড়, তিনিচুকীয়া, গোলাঘাটত আমি 100% পাওঁ। যোৰহাট লোকসভাত যিকোনো কাৰণতে নহওক কিয় 16টো আমি 50%, 21তো 50%। সেইকাৰণে আমাৰ ভাল মানুহক টিকট দিছোঁ, এইবাৰ যাতে 100%ত যাব পাৰে। তাৰমানে মোৰ এগেইনষ্টত ইলেকশ্যন নেখেলিলে কুশল দুৱাৰী ভাল, ইলেকশ্যন খেলিলে কুশল দুৱাৰী বেয়া, ইমানেই নহয় জানো? অখিল গগৈৰ বিপক্ষে যদি কোনোবাই পুস্তিকা বিতৰণ কৰে, তেওঁৰ জীৱনত ভয়াৱহ কলংক আছে, ভাবিব নোৱাৰা। কিন্তু আমি লাজ পাওঁ কাৰণে আৰু এভিডেন্স জীয়াই আছে। আজি যদি মই ৰাজনীতি কৰিব খুজিলোহেঁতেন, এভিডেন্স দুটা জীয়াই আছে, মই ইমিডিয়েটলি ৰাইজৰ আগত লৈ আহিব পাৰোঁ। কিন্তু দুজন মানুহ বা দুজন ব্যক্তিৰ জীৱন ধ্বংস হৈ যাব পাৰে বুলিয়েতো আমি এইবিলাকত নানামো। কুশল দুৱাৰী ভাল বেয়া সেই পৰীক্ষাটোতো অখিল গগৈয়ে নকৰে। থাওৰাত তেওঁ দুবাৰ MLA হ'ল নে নাই? তাৰমানে ইনডাইৰেক্টলি অখিল গগৈয়ে কৈছে যে থাওৰাৰ গোটেই মানুহ বেয়া। তেওঁ কি বুজাই আছে? কুশল দুৱাৰীটো আজি প্ৰথম ইলেকশ্যন খেলা নাই, তেওঁতো ভেটাৰেন হৈ গ'ল ইলেকশ্যন খেলি। তাৰমানে থাওৰাৰ ৰাইজে কাম কৰিলে এইটো ক'ব খুজি আছে। আৰু এনেকুৱা ধৰণৰ কথা কোৱাটো ৰাজহুৱাভাৱে শুদ্ধ নহয়। প্ৰাৰ্থীৰ ওপৰত ব্যক্তিগত ওপৰত কিবা আছে, তেওঁ 5 বছৰ MLA আছিল, এবাৰতো বিধানসভাত প্ৰশ্ন সুধিব লাগিছিল, আজিলৈকেতো সোধা নাই। কোৰ্টত এখনতো PIL কৰিব লাগিছিল, আজিলৈকেতো কৰা নাই। তাৰমানে মোৰ এগেইনষ্টত ইলেকশ্যন নেখেলিলে কুশল দুৱাৰী ভাল, ইলেকশ্যন খেলিলে কুশল দুৱাৰী বেয়া, ইমানেই নহয় জানো? যোৰহাট, টিয়ক আৰু মৰিয়নি এইকেইটা আপোনাৰ কাৰণে প্ৰত্যাহ্বান আছে। মই আগতে কৈছোঁ যে যোৰহাট লোকসভাত BJPয়ে পৰম্পৰাগতভাৱে 50% ছিট পাই আছে, 50% পোৱা নাই। ডিব্ৰুগড়, তিনিচুকীয়া, গোলাঘাটত আমি 100% পাওঁ। যোৰহাট লোকসভাত যিকোনো কাৰণতে নহওক কিয় 16টো আমি 50%, 21তো 50%। সেইকাৰণে আমাৰ ভাল মানুহক টিকট দিছোঁ, এইবাৰ যাতে 100%ত যাব পাৰে।